দতমা সমষ্টিত বৰ্তমান আমি লাগি আছোঁ, গাঁৱে ভূঞে সোমাই আছোঁ আৰু পাব্লিকৰ লগত আমি সম্পৰ্ক ৰাখি আছোঁ। অনাগত যিটো ছেপ্টেম্বৰ মাহত হ'বলগীয়া ইলেকশ্যন, এইটো উদ্দেশ্য লৈ কিনে আমিও একেবাৰে দতমা সমষ্টি হৈ কিনে আমি একেবাৰে কামত লাগি আছোঁ। ৰাইজতো এতিয়া একেবাৰে চব মানে বিজেপি মুখী। এতিয়া আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো পদক্ষেপ ল'লে যে BTC ইলেকশ্যনত যিটো অকলীয়া আমি ইলেকশ্যন খেলিব, এইটো লৈ কিনে বহুত সুখিত। আমাৰ দতমা সমষ্টিৰ ৰাইজসকলে এইটো লৈ কিনে বহুত উৎসাহ। এই ক্ষেত্ৰত এতিয়ালৈকে ঘোষণা হোৱা নাই। এনে আমাৰ সন্মানীয় ৰাজ্য সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই যিটো ক'লে যে 38টা সমষ্টিত আমি খেলিম, 40টা সমষ্টিত 2টা বাদ দি কিনি আমি 38টা সমষ্টিত খেলিম। এইটো ক'ব গ'লে আমাৰ দতমা সমষ্টিও প্ৰাৰ্থী নিশ্চয় মানে দিব খাটাং। তো গতিকে এইটো আশা ৰাখি আমি একেবাৰে লাগি আছোঁ। BPF বা UPFৰ লগতো এতিয়া ইহঁতেও নিজৰ মানে দলৰ নিৰ্দেশ অনুযায়ী ইহঁতেও লাগি আছে। কিন্তু বিশেষকৈ ক'ব গ'লে আমি পাইত এতিয়া মানে ইমান কিবা ভাবা নাই আৰু কি। দুটা দলে মানে আমাৰ লগত পাইৰ হোৱাত অলপ মানে পিছ পৰি আছে। ঠিক আছে, এতিয়া আমি ৰাইজৰ ঘৰে ঘৰে গৈ আমি প্ৰচাৰ চলাই আছে আৰু যেতিয়া আমাৰ ইলেকশ্যন ডিক্লেয়াৰ দিব, তেতিয়া আমি প্ৰায় ঘৰে ঘৰে সোমাই কিনি এইটো প্ৰচাৰ আমি কৰি থাকিব।